2023 চনৰ আজি দিনটোতে আমাৰ মাজলৈ আহিছিলে চেংনাং। ঘৰলৈ এজনী লক্ষ্মী অহাৰ আনন্দত আমি সকলোৱে আত্মহাৰা হৈছিলোঁ। চাওঁতে আমাৰ লক্ষ্মীজনী আজি 3 বছৰীয়া হ'ল। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব দেই। ডাঙৰ মানুহ নহ'লেও তাই ভাল মানুহ হওক। এফালে চেংনাঙৰ জন্মদিন, আনফালে মা অসুস্থ। কাক এৰিম কাক ধৰিম। কালি ৰাতিয়ে খবৰ পাই মাৰ ওচৰ পালোঁ। ঘৰৰ গোটেইখিনিয়ে ৰাতি মাৰ ওচৰত এনেকৈ উজাগৰি কটালোঁ। সোণকণে যে এক টিপ চকু টোপনি মৰা নাই। ৰাতিপুৱা সময়ত তাক অকণমান শুই দিবলৈ কৈছোঁ। মায়ে একো খাবই পৰা নাই। আমি এতিয়া ভাবিছোঁ অকণমান চেৰেলেককে দিওঁ নেকি। তেনেকৈ অকণমান ঠিক ঠাক কৰি লৈছিলোঁ। কিন্তু দুৰ্ভাগ্য, মাক একোৱে খুৱাব নোৱাৰিলোঁ, কাৰণ মুখত কিবা এটা দিলে তেওঁ উকালি আহে। গতিকে খুওৱাটো নহ'ল। আৰু এইফালে দেখিছে ৰাতিপুৱাই সোণটো আহি আকৌ ওলালেহি। ইনহেলাৰ এটা লৈ আহিছে। মাৰ অকণমান কফৰো আমনি কৰিছে। আস্থালিন হয় নাই? মই এনেই খুলি চাইছিলোঁ। হয়, আস্থালিনে লৈছিলে দৌদৈ। এইটো কেনেকৈ অপেন কৰি কি কৰিলে জানো, এইটো চাব লাগিব। এইটো বোপাই জানিবানে? এইটো ভগৱানে মানুহক সেইখিনি শক্তি দিয়ে, যেতিয়া মানুহে মানে কিবা কিবি পৰিস্থিতিৰ লগত পৰে, সেই পৰিস্থিতিৰ লগত কেনেকৈ আগবাঢ়ি যাব, সেই পৰিস্থিতিৰ লগত চম্ভালি লৈ কেনেকৈ পৰিস্থিতি চম্ভালি কেনেকৈ কামখিনি কৰিব। চ' আমাৰো এতিয়া তেনেকুৱাই হৈছে। যিহেতু কৈছোঁ আজি চেংনাঙৰ জন্মদিন, এয়া কেকটো নিবলৈ আহি গ'লোঁ। সোণটোৱে মোক লৈ আহিলেগৈ তাৰ পৰা। কেকটো কাটিম আৰু বিশেষ বৰ আয়োজন নহয়। তাৰপিছত আকৌ মাৰ ওচৰলৈ যামগৈ। আৰু ঘৰৰ পৰা বহুত বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা অকণমান আহিয়ে ইয়াতে কেকটো অৰ্ডাৰ দিছোঁ। আৰু যিহেতু আজিকালি দেখিছে মহিলা যুৱতীসকলে এনেকুৱা কিছুমান কাম কৰে, তেওঁলোককো উৎসাহ দিয়াৰ লগতে আমিও ওচৰতে বস্তুটো পাওঁ, সেইকাৰণেও ভাল পাওঁ। হেপী বাৰ্থডে দেহা। আজি কেইবছৰ হৈ গ'ল? 3 বছৰ। আজি কেক কাটিবা? এইযোৰ মাকে দিছে। কাপোৰেই কাপোৰ ন দেহা মানুহ? মেমটো তোমাৰ বাৰ্থডে খাবলৈ আহিছে আকৌ। আজি আমাৰ মনো বহুত বেছি কষ্ট হৈছে, কাৰণ আনদিনে কিবা কিবি পাতিলে দুইজনীয়ে লগে ভাগে কৰোঁ। আজি ছোৱালীজনীয়ে ৰাতিপুৱাৰ পৰা অকলে অকলে কৰি আছে, উপায়ো নাই। কষ্ট নাই খাওঁ, এইখিনিতো ঘৰখনিৰ কাৰণে কৰিবই লাগিব। তথাপিতো আৰু আনদিনে দুইজনীয়ে লগে ভাগে কৰোঁ। তাই যদি বেলেগ কাম কৰিলে মই পাৰখিনিকে ৰান্ধিলোঁ। এতিয়া তাই চব অল এভৰিথিং অকলে অকলে কৰিছে। যি কি নহওক কেকটো আনি পিনে ঘৰ পালোহি। আৰু আমাৰ দেহা মানুহৰ একদম হেঁপাহৰ কেক এইটো। তাই যিহেতু নিজেই চইচ কৰিছিলে। আৰু আপোনালোকে লগতে কমেণ্ট কৰিছিলে দেই, এইটো কেকেই দিব লাগিব বুলি। যিসকলে মানে ফেচবুকৰ ভিউৱাৰ্ছ, তেওঁলোকে কমেণ্ট কৰিছিলে এইটো কেকেই দিয়ক বুলি। গতিকে আপোনালোকৰো চিলেকশ্যন বহুত বেছি ভাল। লোৱা, এইখন লোৱা শুন। এইখন ধুনুকে লৈ লোৱা। কৃষ্ণ প্ৰভু নমো কৰি দিয়া গৈ যোৱা। প্ৰভু মোক ভালে কুশলে ৰাখিবা দেই। ৰাখিবা, মোক ভাল মানুহ কৰিবা। কৃষ্ণ প্ৰভু একদম সস্তাংগে প্ৰণাম কৰে অ'। কৃষ্ণ প্ৰভু ভালে কুশলে ৰাখিবা দেই ঈশ্বৰ। মুনুৱে ইলাচি দিবলৈকে পাহৰিলে। পায়সত যদি অকণমান ইলাচি দি দিয়া হয় তেতিয়াতো ভাল লাগে ন। এতিয়া কৈছোঁ বোলো এনেকৈ দি দিওঁ গাখীৰখিনিৰ লগত উতলাই পিনে, তাৰপিছতে এয়া পায়স বনাই থৈছে, ইয়াৰ লগত মিলাই দিলে হৈ যাব আৰু। কেক কাটিবলৈ আহিবা আকৌ, মইতো উলিয়াম দেই। মই দেহাজনীয়ে ভাল পোৱা কেকটো। কৃষ্ণ প্ৰভু কোনফালৰ পৰা উলিয়াম মই যাম। এইফালৰ পৰা এইটো আঠা লাগি আছে। এইয়া ওলাই গ'ল। ৱাও, ওলাই গ'ল কলিজা, ইয়াতে দিম দেই। বাৰ্থডে কেক কটাটোৱে ফূৰ্তি আৰু। কৃষ্ণ প্ৰভু ৰ'বা ৰ'বা কাটিবা ৰ'বা ন। মাকে পুৰা ভিডিঅ' কৰি আছে। শুন মানুহ, ঢেৰ অতিথি আহিছেও আমাৰ এইসকলে ঢেৰ আৰু। 3জন য'ত, নিৰঞ্জন ত'ত। খালি কেইজন? 3জন নহয়, 4জন হ'ল ন। অ' আহিলা আহিলা। দিয়া দেই। এইটো খুৱাবানে? মই খুৱাবানে? খুৱাবা। মনটো আকৌ খুৱাবলৈ মন গৈছে। মাৰি দিছোঁ দিয়া। খুৱাই দিয়া, খুৱাই দিয়া, খুৱাই দিয়া। জোকে খুৱাই দিয়া। Thank you.
কোৱা কহোন কোৱা দাদা চাইছে লাজ লাগিছে চবকে দিম দেই অলপ দেই আৰু কোনে কোনে খোৱা নাই কোনটো খোৱা না দাদাই খোৱা নাই দাদাই খোৱা নাই দাদাই খুৱাই দিয়ে দাদাই খুৱাই দিয়ে অ দাদাই খুৱাই দিব তাইও খুৱাইছে গিফ্ট দিছে অ থেংক ইউ দাদাই দিয়াকেইটা কি হ'ল দাদাই দিয়াকেইটা আনি দিয়া আকৌ ইহঁতি বৈ চাই আছো অকণমান দি দিওঁ ৰবা দেই দিম দেই শুন ৰবা দিছো আহিলা থেংক ইউ দাদাই কোৱা দৌৰটো পাহৰিলে যে কাপোৰটো চবেই পাহৰিছে তোমালোকক দিওঁ দেই শুন ৰবা কি দিছে নো এটি পিন্ধিবা দেই এইকেইটা দিলোঁ সিহঁতক খুৱাই দিলোঁ মই খালি ভিডিঅ'টোতহে দেখুওৱা নাই আকৌ দেই সিহঁতক চবকে খুৱাই দিলোঁ অকণ অকণ খেলক সেইফালে মাকে দেউতাকে আজি পূৰা ব্যস্ত হৈ গৈছে দেউতাকে আনদিনে নকৰে দেই আজিহে কৰিছে আৰু ছোৱালী জন্মদিন নাই মিছা কথা নকৰে সেইটোৱে হ'লগৈ নে এতিয়া গৈ থৈ খগাই দে বিশেষ আয়োজনটো একো নাই তেনেকৈ কৈছিলোঁ আপোনালোকক এইফালে অকল বুনিয়া ভুজিয়া কেক চাহ আৰু পায়স কেনেকুৱা হৈছে দেহামণি কেনেকুৱা হৈছে খাবলৈ দেহা কেনেকুৱা হৈছে শুন মানুহ আজি গুৰুত্বই দিয়া নাই কেনেকুৱা হৈছে এইফালে এয়া মাকবিলাকৰ ব্যস্ততা ল'ৰা থাকিলে আগে খুৱাই ল'ব লাগে ন এতিয়া ভাগৰ শুন হেৰা আইতা ভাগৰ হে লাজ পাই যায় লগতে কিবা এটা ক'লে মানে ক'লো দে কালি বোলো খালী হাতে যাব আজি দুয়োগৰাকীয়ে টোপোলা লৈ আহি ওলাইছেহি ইমানে ভাল পাইছে ইহঁতি বেলেগ এখন পৃথিৱীত আছে এতিয়া কাকো গুৰুত্ব নিদিয়ে তুমি থেংক ইউ ক'লানে আইমণি ভাগৰ তুমি কাষ্টমাৰ ন মই কি ফাষ্ট ফুড ন পিজ্জা পায় নাই কিমান দাম বোলে খাই আছে ন পিজ্জা 100 টকাতে পায় দেই তোমাৰ কি পায় ঠিক আছে মই সেই পইচাটো লৈ আহোঁগৈ দেই পইচা আনিলেহে হ'ব আৰু মোৰ হাতত এতিয়া পইচাই নাই জন্মদিনৰ আচল আনন্দখিনি এই 3টা বছৰতহে বুজি পোৱা হৈছে শুন মানুহ খুলিলেই লগে লগে খুলিছে এটা গ্ৰুপ হয় এইটো হয় এটা উমলা গ্ৰুপ বাকী আপোনালোকে জন্মদিনৰ কাৰণে শুভেচ্ছা জনাই সকলোকে বাৰু ধন্যবাদ দেখিলে আৰু আমাৰ জন্মদিন এইবাৰ এনেকুৱাকৈ গ'ল ভগৱানে যেনেকৈ কয় আনমনোমা এতিয়া চাহ তাহ দি মেলি সামৰা হ'ল ভাত কোনোবা আমাৰ যদি খাব মোৰতো খাবলৈ মন যোৱা নাই তথাপিতো জানো যদি খাবলৈ হয় 2টামান খাই থৈ যাম তাৰপিছতে মাৰ ওচৰলৈ আকৌ যামগৈ নাজানো দেই পৰিৱেশ পৰিস্থিতিয়ে কোনফালে লৈ যায় তথাপিও ভগৱানকে সাৰথি কৰি এনেকৈ আগবাঢ়িছোঁ আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ একদম সৰু এটা ভিডিঅ' যিহেতু চেংনাঙৰ কাৰণে সকলোৰে এটা সপোন আছে মাৰ কাৰণে এটা আৱেগ আছে গতিকে আৱেগকো নেওচা দিব নোৱাৰোঁ হেঁপাহকো নেওচা দিব নোৱাৰোঁ চব লগ লাগি জানিছে আনন্দ বিষাদ চব লগ লাগি কি এটা অৱস্থা হৈছে ভিডিঅ'টো সামৰি দিছোঁ সকলো ভালে কুশলে থাকক আজিলৈ বাই বাই